ভিজিলে নমস্কাৰ সকলোকে পূজা পৰা ডেইলি ব্লগ লগতে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে ফেচবুকত চাই আছে মোৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ফ'ল' কৰি থৈ যাব, আৰু যিসমূহ ইউটিউব চেনেলটোত চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু আপোনালোকে মোৰ পৰা এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। আৰু যিহেতুকে আজি আমাৰ অহা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 তাৰিখে তিনিদিনীয়া আজি কাৰ্যসূচী আমাৰ শংকৰ সংঘৰ যি মূল মিটিং হ'ব, সেয়াৰ কাৰণে যিহেতুকে সকলোৱে এয়া কামত লাগি থকা হৈছে। প্ৰায় 2-3 মাহৰ আগৰ পৰা বুলি এনেকৈ এয়া কামত লাগি থকা হৈছে সকলোৱে। ওচৰ চুবুৰীয়া বুলি কোনো কথা নাই, আঁতৰৰ পৰাও বহুত সকলো আহিছে। আমাৰ অসমৰ সকলোখিনি জিলাৰ পৰা আহিব। গতিকে আমাৰ গোটেই অসমখনৰ জিলাৰ সকলো মিলি কেনে এখন মিটিং এনেকৈ পতা হৈছে। আৰু যিহেতুকে এনেকৈ আমি ডাঙৰ মিটিং আগতে সৰু থাকোঁতে দেখিছিলোঁ, আৰু আঁতৰত হয়, যিহেতুকে আমি আঁতৰত তেনেকৈ যাব নোৱাৰোঁ। আৰু এবাৰ সুবিধাটো ভালেই হৈছে, আমাৰ ঘৰৰ ওচৰতে বুলি ক'ব লাগিব। ওচৰতে বুলি ক'লেও ইমান ওচৰতে নহয় আৰু, কিন্তু তেতিয়াও আগতে যিহেতুকে বহুত দূৰত হয়, এতিয়া ইমান দূৰত নহয় আৰু ঘৰৰ পৰা ওচৰতে অলপ আহিব পৰা যাব। আৰু গতিকে এনেকৈ দেখিছে নহয়, আজি নৰা কটা আজি যিহেতুকে আমাৰ গোপিনীৰ নৰা কটা পৰ্ব আছে সেয়া, গতিকে সকলোৱে এনেকৈ গৈছে ওলাই পিনে। আৰু আগতে যিহেতুকে ৰাইজে গোটেইখিনি কৰিয়ে আছে, বাঁহ চাহ কটা মেলা গোটেইখিনি, আৰু আজি মানে আমাৰ গোপিনী ভাগ পৰিছে সেয়া, গতিকে আইসকল এনেকৈ সকলো ওলাই গৈছে। আৰু আমাৰ গাঁৱৰ পৰাও বহুতখিনি তেনেকৈ গৈছে, যিহেতুকে সকলোকে মানে এফালৰ পৰা নিয়মখিনি বান্ধি দিয়া হৈছে, এটা প্ৰাথমিকৰ এটা খেলৰ, তেনেকৈ গোটেইখিনি মানে আমাৰ অসমৰ গোটেইখিনি মিলি লৈ পিনে। আৰু এয়া এইফালে দেখিছে নহয়, এয়া তাল গছ হয়, এয়া ধুনীয়াকৈ খুটাৰ কাৰণে তেওঁলোকে এয়া যোগাৰ কৰি থকা হৈছে, পূৰা ধুনীয়াকৈ তাৰ মানে গছৰ ছাল তাল এৰাই লৈ পিনে। আৰু এইফালে যিহেতুকে এখন মানে বৃহৎ ডাঙৰ এখন মানে পথাৰ, আৰু যিহেতুকে এতিয়া ধান কটা হৈছে নহয় জানো, ইয়াত গোটেই নৰা চৰাবোৰ আছে, সেই গতিকে এতিয়া মানে কি হৈছে, তাতে পূৰা ট্ৰেক্টৰেদি এনেকৈ মাটি পেলাই থকা হৈছে। ট্ৰেক্টৰেদি গোটেইখিনি মাটি পেলাইছে, এইফালে বাঁহ সানি আছে, এইফালে মানে যোনে যেনেকৈ পাৰে আৰু সকলোৱে তেনেকৈ সহযোগ কৰা হৈছে। বাকী সেয়া আমি গৈ আছোঁ, আৰু এতিয়া মানে দেখুৱালোঁ আপোনালোকক অলপখিনি, যিহেতুকে মাটি চাটি পেলাই থকা হৈছে। সেয়া এইফালে পূৰা ধূলি হৈ আছে, আৰু এইফালে মাটি পেলাই আছে ট্ৰেক্টৰেদি, দেখিছে নহয়। আৰু সেয়া মানে আমাৰ অকণমান আগলৈ আছে, সেয়া পথাৰৰ পৰাই গৈ পিনে নৰা কাটিব লাগিব। আৰু ইয়াতে শিবিৰ হৈছে আপোনাৰ 200 শিবিৰ কৰা হ'ব, এয়া দেখিছে নহয়। তেনেকৈ মানে প্ৰায় 2-3 মাহৰ আগৰ পৰা এনেকৈ কামত সকলোখিনি লাগি থকা হৈছে, কাৰণ সৰু অকণমান বুলি কেনে ক'বলৈ নহয়, বহুত বৃহৎ ডাঙৰ এটা এলেকা হয়। এইফালে আহি পিনে একদম পূৰা কামত লাগি গৈছোঁ। এইফালে মই কাটি আছোঁ, মোৰ ভাগৰ লাগিলে আকৌ এইফালে মাক দিওঁ, মায়ে মই দুজনী আহিছোঁ। এনেই ঘৰৰ প্ৰতি এগৰাকীকে দিছে, কিন্তু মই দিছোঁ আৰু মাৰ লগতে অকণমান সহযোগ কৰিম বুলি। আৰু যিহেতুকে এনেবোৰত অকণমান কাটিছে, কাটি থাকক। এয়া কি পাৰিছে দেখোন, কাটি থাকক লাহে লাহে, একো নাই, লাহে লাহে লাগি থাকক। লাগক ভাল হৈ যাব ভগৱানৰ নামত। এইফালে আমাৰ বাইদেউ লাগি আছে পুৰা ন। নৰা কাটি ভাগৰ লাগিছে একদম, চবেই অকণমান মই বহি লৈছে, কি খাওঁ কি নাখাওঁ লাগিছে। তাৰপাছতে এতিয়া এয়া সময় 12:30 হ'ব হ'ল, যিহেতুকে আমি ঘৰৰ পৰা ওলাওঁতে 9টা বজাতে ওলাইছোঁ। তাৰপাছতে এয়া ভোজনালয় গ'লোঁ, মানে য'ত আমাৰ বনাই থকা হৈছে, আহাৰ বনাই থকা হৈছে, ইয়ালৈকে গ'লোঁ। যিহেতুকে তাতে চাহৰো ব্যৱস্থা কৰা হৈছে, আমি এইফালে চাহ আনিবলৈ বুলি গ'লোঁ। ইয়াত দেখিছেনে আমাৰ মায়ে, যিহেতুকে বহুত মানে অকণমান নহয়, মানুহ বেছি আছে, সেই গতিকে সেয়া পূৰা বাল্টিঙে লৈ লৈছোঁ, আৰু মানে বাল্টিঙতে এনেকৈ চাহ লৈ যাওঁ। আৰু সেয়া এইফালে মায়ে চাহ ল'বলৈ গৈছে, চাহ লৈ মেলি যাওঁ, আকৌ চাহটো খাই লওঁ। চাহ খাই লোৱাৰ পিছত যিহেতুকে কাম কৰি ভাগৰ লগা হৈছে নহয় জানো, সেয়া চাহ তাহ লওঁ, আৰু চাহ লৈ পিনে আকৌ যাওঁ এইফালে। লগতে আকৌ এইফালে বাকো লৈ আহিছোঁ, মানে দোকানলৈকো যাওঁ বুলি ভাবিলোঁ, যিহেতুকে ওচৰতে দোকান এখনো বহিছে। এইফালে চাহ লৈ পিনে এইফালে দোকানলৈ যাওঁ, আহি লৈ পিনে আৰু ধুনীয়াকৈ চাহ তাহ খাওঁ। আৰু ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, কিন্তু শেষলৈকে ভিডিঅ'টো চাব, আৰু নিশ্চয় আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। সঁচাকৈ দুবাৰ আনিছ। এয়া চাহ আনিবলৈ এতিয়া বহিছোঁ, 12:30 বাজিলে এতিয়া। ভিজিলে এতিয়া প্ৰায় সময় হ'লগৈ, 2 বাজিলে। সেই গতিকে কাম আমি সামৰণি মাৰিলোঁ। সামৰণি মাৰি দেখিছে নহয়, সকলো আইসকল এনেকৈ বহি লৈছে, যিহেতুকে আহাৰৰ কাৰণে
সুবিধা কৰা হৈছে। সেই গতিকে সেয়া খাবলৈ সকলো বহি লৈছে আৰু 1015মান প্ৰায় লোক একেলগতে বহা হৈছে এনেকৈ। আৰু সেয়া তেওঁলোকৰো চাগৈ অকণমান অসুবিধা হৈছে, কাৰণ ইমানখিনি মানুহক একেলগতে দিয়াটো সম্ভৱ নহয়। আৰু এতিয়া যিহেতুকে কামৰ কাজত লাগি আছে, আৰু যেতিয়া মিটিং হ'ব মানে ইয়াত ভৰি দিবলৈ জেগা নোহোৱা হ'ব, এনেকুৱা বেছি মানুহ হ'ব। আৰু যিসকলে এনেধৰণৰ মিটিংসমূহ আপোনালোকে দেখি পোৱা নাই, আশা কৰিছোঁ আপোনালোকে এবাৰ আহিব। ধলাই বিলৰ বাকী আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। কাইলৈ পুনৰ এটা ভিডিঅ' সৈতে আপোনালোকক লগ পাই আছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কিন্তু ভাতকেইটা যে বৰ সোৱাদ লগা হৈছিলে, এয়া ধুনীয়াকৈ খাই বৈ লওঁ, খাই বৈ লৈ পিনে আৰু ঘৰলৈ ৰাওনা দিওঁ। বাকী আজি ভিডিঅ'টো ইমানতে।